আজি ভিডিঅ'টি কাঠ আলু মি আলু গুড় লগতে পানী এগিলাচৰ পৰা আৰম্ভ কৰিছোঁ। মানে এফালে মানুহজন ৰাতিপুৱাই 6টামান বজাত ডিউটিলৈ যাবলৈ বুলি ওলাইছে। আজি অকণমান বাৰু দেৰিয়ে হৈছে, কালি যিহেতু ঘৰৰ চাৰিওকাষ লগতে মেজিটো ৰখা হ'ল, সেইকাৰণে অকণমান উঠাটো দেৰি হ'ল। এইফালে লৰালৰিকৈ কাঠ আলু মি আলু গুড় লগতে পানী এগিলাচ দিছোঁ। অকণমান খাব আৰু যিহেতু ৰাতিপুৱা বৰ বিশেষ একো খাবলৈও মন নাযায়, লৰালৰিকৈ ওলাইছে তাকে অকণমান দিলোঁ। যিহেতু বিহুৰ দিনা খোৱাৰ নিয়ম আগৰ পৰা। আৰু এইফালে মানুহজনকো বিদায় দিলোঁ। আৰু এইফালে কুঁৱলী চাওক ইমান মাৰিছে, মানে সকলোবিলাক ঢাকি ৰাখিছে। সেইফালে অকণমানকৈ মানে ৰঙাকৈ বেলিটো ওলাইছে। আৰু এইফালে দেহানে মই পাপাকক বিদায় দিলোঁ। তাৰপিছত ৰাতিপুৱা কৰিবলগীয়া কামখিনি কৰি আজৰি হৈ গা পাও ধুলোঁ। তাৰপিছত ধুনীয়াকৈ ওলাই মেলি ৰেডি হ'লোঁ, মানে মেজি যিহেতু জ্বলাব লাগিব। আৰু এইফালে মেজি জ্বলোৱা তাত পালোহি, যিহেতু কালি দেউতাই ধুনীয়াকৈ মেজি এটা বনালে। মাও গা পা ধুই মেলি আজৰি হৈয়ে মায়ে সকলোখিনি নিয়ম কৰিব সৰুকৈ, মই বাৰু নকৰোঁ। এইফালে আমাৰ মেজিটো দেখুৱাই দিলোঁ দিনত, কালি ৰাতিহে দেখুৱাইছিলোঁ। ইমান ধুনীয়াকৈ বনালে চাওকচোন দেউতাই। আৰু সেইফালে মায়েও গা পা ধুই মেলি ধুনীয়াকৈ ৰেডি হৈ ধূপ ধূনা জ্বলাই তামোল পাণ দি সেৱা কৰি মেজিটো জ্বলাব। আৰু এইফালে দেহানুকো গা পা ধুৱাই দিলোঁ আৰু গামোচা এখন দি দিছোঁ। ধুনীয়াকৈ বহি আছে, তাৰ হাঁহি চাওকচোন, জুইৰ ওচৰতে ধুনীয়াকৈ বহি আছে। আৰু সেইফালে মায়ে ধুনীয়াকৈ নিয়মখিনি কৰিছে। আৰু মই বাৰু এইখিনি নিয়ম নকৰোঁ, আগতো ভিডিঅ'ত গম পায় আৰু কিহৰ কাৰণে নকৰোঁ, ধূপ ধূনা নজ্বলাওঁ। এইফালে চাৰিওকাষটো অকণমান এনেদৰে দেখুৱাই দিলোঁ। মোৰ ভিডিঅ'বোৰ লেহেমীয়া হৈছে আৰু ভিডিঅ'বোৰ এডিট কৰোঁতে অকণমান দেৰি হৈছে, তথাপিও যেতিয়াও নাপালেও মানে ভিডিঅ'খিনি চাব। আৰু এইফালে মায়ে নিয়মখিনি কৰি আছে। আৰু এইফালে আমাৰ সৰু সুৰা মেজিটো এনেদৰেই এইবাৰ মাঘ বিহু মেজিটো জ্বলালোঁ আৰু দেই। এইফালে মায়ে ধুনীয়াকৈ নিয়মখিনি কৰি মেলি এতিয়া মেজিটো জ্বলাবলৈ বুলি লৈছে, সেয়াই আৰু। আজিও গানে লাগি আছে। আৰু মই এনেদৰে ভিডিঅ' অকণমান কৰি ৰাখোঁ, কিন্তু ডাইৰেক্ট কথা নোলায়, মানে এনেদৰে মানে বেছিভাগ প্ৰায় ভিডিঅ'তে মানে ভইচতে দিওঁ। এইফালে মায়ে জ্বলাই আছে মেজিটো, খেৰৰে সোনকালে হৈ যাব জ্বলি মেলি। এইফালে দেহানুৱে আৰু ক'বই নালাগে, উৎপাত লগাই আছে, তাকো চম্ভালিব লাগে। ভিডিঅ'টি বাৰু লেহেমীয়াকৈ পাই আছে, তথাপিও আজি বিহুৰ দিনাখন সকলোলৈকে মোৰ ফালৰ পৰা লগতে মোৰ পৰিয়ালৰ ফালৰ পৰা সকলোলৈকে ভোগালী বিহুৰ হিয়াৰ ভৰা মানে ওলগ যাছিলোঁ। সকলোৰে বিহু চাগে ভালে ভালে গৈছে। আৰু আকৌ এবাৰ এনেদৰে কৈ দিলোঁ, ভিডিঅ'টি লেট হৈছে, তথাপিও ভিডিঅ'বিলাকত মৰম দিব, আগবাঢ়ি যোৱাত সকলোৱে সহায় সহযোগ কৰিব। আজিকালি মানে ৱাচ টাইমবিলাক কমি গৈ আছে, মনেই নাযায়, তথাপিও কিছুমান মুহূৰ্তবোৰ স্মৃতি হিচাপে থাকক বুলি মানে ভিডিঅ'খিনি কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। এইফালে দেহানো উৎপাতবিলাক দেখিছেনে বাৰু। আৰু এইফালে যিহেতু খেৰৰে অকণমানকৈ যিহেতু বনাইছিলে, সেইকাৰণে মানে আমাৰ মেজিটো জ্বলি মেলি শেষেই হ'ল। আজি নিয়মখিনি এনেদৰেই ৰাতিপুৱা সময়কণ পাৰ কৰিলোঁ। আৰু এইফালে মায়ে সকলোখিনি নিয়ম কৰিলে, দেউতা বাৰু এতিয়া নাই, কালি যিহেতু টোপনি খতি অকণমান শুই আছে। এইবাৰ বিহু বুলি কিনো বনালোঁ তাকে থুলমূলকৈ অকণমান দেখুৱাবলৈ বুলি লৈছোঁ। বিশেষ একো বনোৱা নাই। ইফালে তিল পিঠা, মিঠৈ, তিলৰ লাড়ুটো বাৰু বাইদেৱে বনোৱাই, ইডলি পিঠা, নিমকি। এইবাৰ বিহু এনেদৰে নাৰিকলৰ লাড়ু বনোৱা নহ'ল, বনাম এইকেইদিনতে বনাম বুলি ভাবিছোঁ। আজিয়ে বনাওঁ নে কাইলৈ বনাম বুলি ভাবিছোঁ। আৰু তেল পিঠা এতিয়া ৰাতিপুৱা নবনালোঁ, যিহেতু মানে খাবলৈ মন নাই যোৱা। আৰু এইফালে আমি ৰাতিপুৱা মানে গাখীৰ চাহ এতিয়া জুইৰ ওচৰতে গোটেই তিনিটাই বহি খাবলৈ বুলি লৈছোঁ। আমি মানে ডাঙৰ লগতে দেহানো খায় গাখীৰ চাহ, দেখিছেনে বাৰু। তাক খোৱাটো বাৰু বেয়া, তথাপিও সি খাবলৈ মন কৰে। কাঠ আলু মি আলু তিল পিঠা, মিঠৈ, তিলৰ লাড়ু, নিমকি সকলোখিনি লৈ লৈছোঁ আমি। তেল পিঠা বাৰু নাই, তেল পিঠা বনাব লাগিব। তাৰপিছত এইফালে পুখুৰী জুই আমেজ লৈ চাহ খালোঁ। আৰু চাহ খাই এটালোঁ, এতিয়া জুই ফুৱাই আছোঁ। আৰু সেইফালে দেহানুৱে খাই আছে, সি খাই মানে শেষেই হোৱা নাই। আৰু এইফালে আমাৰ লগত কালু আহি লৈছে, কালুকো আমি যি খালোঁ তাকে দিলোঁ। সিও পুখুৰী আমেজ জুই আমেজ লৈ খালে। আৰু সেইফালে
এফালে দেহানো খাই শেষেই হোৱা নাই আৰু সোঁফালে মাতাজীয়ে খেদিছে হাঁহখিনি মানে আমাৰ ঘৰৰ ওচৰতে থাকে। সিহঁতি মানে পানীলৈ বহুত বেছি ভয় কৰে, এইফালে একদম খেদি পানীলৈ নমাইছে মানে নানামি। আৰু এইফালে দেউতা চাহকাপ ৰাতিপুৱা দেউতাই যিহেতু উঠনি খোৱা নাছিলে, এতিয়া উঠি মেলি গা পা ধুই চাহকাপ দিছোঁ। এইফালে ইডলি পিঠা, তিল পিঠা, মিঠৈ আমি খোৱাখিনি আৰু কাঠআলু, মিআলু, গুড়, চিৰা দি দিছোঁ। যিহেতু এফালে যাব মানে এফালে গাখীৰো আনিলে, গাখীৰ গৰম কৰি মেলি এতিয়া খাব। হেল্ল' এভৰিৱান, চাহ তাহ খাই মেলি আজৰি হ'লোঁ। এতিয়া ৰ'দ লৈ আছোঁ, জলপানো খালোঁ। দেউতাক দেখুৱাখিনি দেখিছিলে, আমাৰখিনি তেনেকৈ ভিডিঅ' নকৰিলোঁ। আৰু দেউতাই মানে শুই আছিলে, কালি ৰাতিটো মানে তাতে থকা হ'ল। তাৰ আগদিনাখন মানে আমাৰ জেউৰা মানে পিছফালে জপনাখনো উঠুৱাই মেলি ক'ৰবাত থৈ দিছেগৈ। সেইকাৰণে মানে কালি ৰাতিটোৱে তাতে মানে টিপাল এখন দি পিনে তাতে মানে মই 12:30মান বজালৈকে থাকিলোঁ। দেউতা, মা, মই 12:30মান বজালৈ গোটেই তিনিটাই বহি থাকিলোঁ। তাৰপিছত মানুহজন শুই আছিলে, মানুহজনকো পঠিয়াই দিলোঁ তালৈ। মানুহজনে তাৰপিছৰ চোৱা ৰখিলেগৈ আৰু তাৰপিছত সেইকাৰণে মানে দেউতাই শুই থাকিলে। ৰাতিপুৱা সময়ত আমি মেজি জ্বলালোঁ। দেউতাই মেজি অকণমানিকৈ মানে সদায় যিহেতু নিয়ম এটা কৰিয়ে আহিছে আগৰ পৰা পৰম্পৰা, সেইকাৰণে অকণমানকৈ হ'লেও ঘৰতে মানে মেজি কালি পটককৈ হঠাতে হ'ল আৰু মেজিও বনালে। তাৰপিছত এতিয়া মায়ে মেজি জ্বলালে, মইতো জ্বলাব নোৱাৰোৱেই, সেইকাৰণে মায়ে জ্বলালে। তাৰপিছত সেইকাৰণে মেজি জ্বলালোঁ। তাতে মা, মই, দেহানুৱে চাহ খালোঁ, গাখীৰ চাহ। তাৰপিছত দেউতাই এনেই শুই আছিলে, টোপনি বাৰু যোৱা নাছিলে। চাহ খাবলৈ উঠুৱাইছিলোঁ, কিন্তু দেউতাই অকণমান মানে শুই লওঁ বুলি ক'লে, সেইকাৰণে আমি খাই দিলোঁ আৰু। তাৰপিছত দেউতালৈ এতিয়া খালে, দেউতাই খালে, জলপানো খালে, চাহো খালে লগতে চব। তাৰপিছত আমি জলপান খালোঁ, সেইখিনি দেখুৱাবলৈ নহ'ল। আৰু আজি মানে দেউতাই গাখীৰ খায় যে, মানে দাই এজনৰ ঘৰৰ পৰা ওচৰৰে মানে আনিলেগৈ মায়ে। তাৰপিছত এৱা গাখীৰ লগতে খাই দিলোঁ। দৈ গাখীৰ যে সেইদিনা দেখিছিলে, ভিডিঅ' কৰিছিলোঁ, দৈ গাখীৰখিনি আজি নুখুলিলোৱে মানে খৰধৰ হ'ল, সেইকাৰণে মানে এৱা গাখীৰ লগতে খাই দিলোঁ। দৈ গাখীৰ আকৌ খাম জলপানৰ লগত, আৰু বাইদেউহঁতো অহা কথা আছে, লগে ভাগে খাম চাগে। আৰু খালে মানে দেখুৱাম বাৰু ভিডিঅ' কৰি। আৰু এতিয়া মানে এতিয়া ৰ'দ লৈ আছোঁ দেই। দেহানুৱে চাই আছে মোবাইল, আৰু মা আৰু দেউতা গৈছে মানে হেৰিয়লৈ বুলি, মা আৰু দেউতা গৈছে গাঁৱলৈ বুলি। কালি মানে ভাত তাতে খাম বুলি ভাবিছিলোঁ, জুইৰ ওচৰতে, কিন্তু মানে হঠাতে ফোন কৰিলোঁ, মানে ববীলৈ ফোন কৰোঁতে মানে গম পালোঁ আৰু গাঁৱত মানে বৰ্তা এজন ঢুকালে। আৰু আমাৰ দেউতাহঁতৰ লগোৱে মানে হঠাতে খবৰটো পাই বহুত বেছি দুখ লাগিলে মানে। আৰু বেমাৰ আজাৰো নাছিলে আমাৰ দেউতাই, মায়ে কৈছে আৰু মানে আগৰ পৰাই মানে দেখি আহিছে, একো বেমাৰ আজাৰো নাই, হঠাতে হ'ল, হঠাতে ঢুকাই থাকিলে। ৰাতিপুৱা মানে এইফালে হেনো মাংস আনিবলৈও গৈছিলে, আগদিনাখন দেউতাৰ লগত কথাও পাতিছিলে হেনো। তাৰপিছত দেউতাই মনটোতে দুখ পালে আৰু তাৰপিছত তাত ভাত খোৱা নহ'ল। আহি পিনে ধুনীয়াকৈ মায়েও ভাত বনালে। তাৰপিছত আমি মানুহজন, মই, দেহানুৱে মানে ইয়ালৈকে লৈ আহিলোঁ, মা দেউতাই তাতে খালে। আৰু দেহানু যিহেতু পুখুৰীটোৰ ওচৰতো মানে যিমানহে উৎপাত তাত থৈ দিবও নোৱাৰি, সেইকাৰণে ইয়াতে খালোঁ। তাৰপিছত সেয়াই আৰু তাৰপিছত এতিয়া মা দেউতাই গৈছে তালৈ বুলি, গাঁৱলৈ বুলি, মানে বৰ্তাজন ঢুকালে। কালিতো যোৱা নহ'লেই, আৰু কালি হঠাতে মানুহবোৰ কি হৈ যায় সঁচাকৈ ধৰিব নোৱাৰি। সেইকাৰণে থকা দিনকেইটা মানে যি পাইছোঁ, যি নাপাইছোঁ সেইবোৰ চাই নাথাকি মানে সুখত থাকিব লাগে, সকলোৰে লগত মিলিজুলি, তাকেই আৰু সেয়াই আৰু এতিয়া মা দেউতাই গৈছে তালৈ খৰধৰকৈ। তাৰপিছত আমি এতিয়া দেহানুৱে মই আছোঁ, বাকী একো কাম নাই। এতিয়া ৰ'দত আছোঁ, মানে খোৱা কাঁহী বাতি ধোৱাই নাই, ধুওঁগৈ। ভিডিঅ'টো বোলো এনেদৰে কৈ দিওঁ, নহ'লে আকৌ থাকি যায়। আৰু মই বনোৱা হৈ থাকিলোঁ যে, কিবা কিবি বনোৱালোঁ, আৰু সেইখিনিও দেখুৱাবলৈ নহ'ল। আজি চাহ খাওঁতে দেখুৱাই দিলোঁ আৰু কি আমি বনাইছিলোঁ। আৰু নাৰিকলৰ লাড়ু বনাবলৈ নহ'ল, সেইদিনাখন নষ্ট হৈ থাকিলে যে। মায়ে মানে বহুত দিন বনোৱা নাই, সেইকাৰণে মানে কিবা এটা হ'ল আৰু নহ'ল, খেলি মেলি হৈ থাকিলে। তাৰপিছত এতিয়া মানে নাৰিকল এটা ফালি থৈ গৈছে, মোক ৰুকিবলৈ কৈছে, ৰুকিম আৰু লাহে ধীৰে। তাৰপিছত অলপ দেৰি পিছত দেউতা মা অহাৰ পিছত ভাত বনাম, তাৰপিছত খাম আৰু। তাৰপিছত নাৰিকলটো ৰুকিব লাগিব, কাঁহী বাতি ধুই লওঁ। এতিয়া এলাহে লাগিছে, মা দেউতা সেইদিন নাই যে, গাঁৱতে বুলি গৈছে, কেতিয়া আহে এতিয়া। মা গৈছে খোজকাঢ়ি, দেউতাই গৈছে চাইকেলত। এতিয়া দেহানুৱে চাই আছে মোবাইল, মই ইটো সিটো কৰোঁ আৰু
ব্লগটো এনেদৰে আৰম্ভ কৰিছোঁ। সকলোৱে ভিডিঅ'টি শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ দেই, চাই যাব। তাৰপিছত এইফালে মই এতিয়া নাৰিকলটো ৰুকিবলৈ বুলি লৈছোঁ। মায়ে ৰাতিপুৱাই ফালি থৈ গ'ল, মাহেঁতি নহাৰ আগতে পটাপট ৰুকি মেলি লওঁ। মোৰ নাৰিকল ৰুকি মেলি হৈ গ'ল। তাৰপিছত এইফালে চাওকচোন, নাৰিকলটো মানে যিহেতু ফালাটো ভাল নহ'ল, মানে সমান নহ'ল যে, তাৰপিছত এইফালে কি গতি হ'ল চাওকচোন, এনেকুৱা ভাগি থাকিলে মাজতে। তথাপিও একো প্ৰব্লেম নহ'ল বাৰু, ধুনীয়াকৈ ৰুকিব পাৰিলোঁ। সেয়াই আৰু দেখিবলৈ পাইছেনে বাৰু, একেবাৰে তলৰডোখৰ মই পূৰা ৰুকি দিয়া নাই, মানে নহ'লে ক'লা ক'লা এইবোৰ বাকলিবোৰ আহি যায় যে। সেয়াই আৰু ইফালে নাৰিকল ৰুকি মেলি হৈ গ'ল। সেইদিনা যিহেতু বনাব নোৱাৰিলোঁ, সেইকাৰণে আজি নাৰিকলৰ লাড়ু বনাব লাগিব যে, বনালে বাৰু দেখুৱাম। তাৰপিছত মাহেঁতি অহাই নাই। আমাৰ দেহানুৱে কি কৰি আছে চাওঁগৈ ব'লক। আমাৰ দেহানুৱে এতিয়া কি কৰি আছে চাওঁগৈ ব'লক। দেহানু, দেহানু, আইতা আহিছা নি? তুমি কি কৰিছা? মোবাইল চাই শেষ হ'ল? ইমানকৈ মোবাইল নাচাই নহয় ধুনু, খেলিহে থাকে। ৰ'দটোৰ পৰা পোহৰ আহিছে। কি আছিলে? বন্ধুক, বক্সটোত বন্ধুক আছিলে, এতিয়া ক'লৈ গ'ল? নাই যে, কি কৰিলা বন্ধুকটো? আইতাহঁত ক'লৈ গ'ল? আইতাহঁত কেনি গ'ল? অঁ, ইফালে আমাৰ ধুনুৱে এতিয়া চাইকেল চলাই আছে ন। আমি মা আৰু দেহানু আছোঁ দুইটাই, অকলে দদৈহেঁতি নাই, ফুফু গ'ল, হয়নে? বাই বাই কৈ দিয়া আকৌ। এইফালে ৰ'দটো দিছে আৰু এইফালে কাপোৰকেইখন মানে জাপিবলৈ টান পায়। কাপোৰখন ৰ'দত দি দিছোঁ দেউতা ভাগৰ। ৰ'দটো ধুনীয়াকৈ উলিয়াইছে আৰু একেবাৰে শেষত ফটো দুখনমান দিয়ে আজি ভিডিঅ'টি সামৰিছোঁ। আৰু আজিও উঠা ফটো হয়, সেইকাৰণে এনেদৰে সাঁচি ৰাখিলোঁ। আৰু বেছি দীঘলীয়া হৈ গ'লেও ভিডিঅ'টি চাই বেয়া পাব যে, সেইকাৰণে যিমান পাৰোঁ চুটিকৈ দিবলৈ চেষ্টা কৰিছোঁ। আৰু কিছুমান মুহূৰ্তবোৰতো সাঁচি ৰাখিব লাগিবই, লগতে আপোনালোকৰ মাজলৈও আগবঢ়াইছোঁ। সকলোৱে মৰম দিব দেই ভিডিঅ'বিলাকত। আৰু আজি পিছবেলালৈ মানে আলহীও অহা কথা আছে, যদি আহে বেলেগ এটা ভিডিঅ'ত আৰম্ভ কৰি, মানে বেলেগ এটা ভিডিঅ'। এইটো ভিডিঅ'ত বহুত বেছি দীঘলীয়া হৈ যাব। আৰু যদি মোৰ এই ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক কমেণ্ট কৰিব। আৰু যদি নতুনকৈ আহিছে চেনেলটোলৈ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু একেবাৰে যিসকলে শেষৰলৈকে ভিডিঅ'টি চালে সকলোকে বহুত বেছি ধন্যবাদ। পুনৰ এটি নতুন ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।